কল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। অৰুণোদয় আঁচনিৰ বাবে এটা ডাঙৰ খবৰ জনাম। নতুনকৈ যিসকল হিতাধিকাৰীয়ে ইতিমধ্যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে জমা দিছে, সেইসকলে আচলতে কেতিয়া অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব? অৰুণোদয়ৰ ধন পাবলৈ 2026 নিৰ্বাচনলৈ অপেক্ষা কৰিব লাগিব নেকি? আৰু এনেকুৱা কিয় কোৱা হৈছে? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে এটি ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। বন্ধুসকল, ইতিমধ্যে নতুন হিতাধিকাৰীসকলে আৰু পুৰণা হিতাধিকাৰীসকলে তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে জমা দিছে। নিজৰ নিজৰ কাৰ্যালয়ত জমা দিয়াৰ পিছত আচলতে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লাভ কৰিব লাগে। সেই ডকুমেণ্টছখিনিৰ জৰিয়তে অৰুণোদয়ৰ বাবে মানুহজন ইলিজিবল আৰু তেওঁ অৰুণোদয়ৰ প্ৰপত্ৰ এখন লাভ কৰিব লাগে, এনেকৈ বুজায়। গতিকে নতুনসকলে অৰুণোদয় আঁচনিত পূৰ্বে চৰকাৰে কৰা ঘোষণা অনুসৰি জানুৱাৰী মাহৰ 10 তাৰিখে নতুনসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে ধন পোৱাৰ কথা আছিলে, কিন্তু সেয়া হৈ উঠা নাই। এতিয়া বহুতেই ক'ব খোজে যে অৰুণোদয় আঁচনি এক নিৰ্বাচনী চমক হ'ব আৰু এয়া 2026 নিৰ্বাচনৰ আগলৈকেহে এই কামখিনি চৰকাৰে কৰিব। তো অৰুণোদয় টকা পাবলৈ নতুনসকলে 2026 নিৰ্বাচনলৈ অপেক্ষা কৰিব লাগিব, এনেকুৱাভাৱে বহুতে মত পোষণ কৰে। কিয়নো পূৰ্বে কৰা ঘোষণা অনুসৰি জানুৱাৰী মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, নতুন হিতাধিকাৰী হিচাপে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ধন লাভ নকৰিলে। ইভেন কি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ এখনেই লাভ কৰা নাই। আৰু এই যিখিনি অনুমান কৰা হয়, যিখিনি কিছুমান লোকে ক'ব খোজে, সেই কথাখিনি কিমান দূৰ গ্ৰহণযোগ্য, কিমান দূৰ নিৰ্ভৰযোগ্য আপোনালোকৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত মতামত আপোনাৰ জনাব। লগতে আপোনাক জনাওঁ যে 2026 চনৰ নিৰ্বাচনৰ আগতে অৰুণোদয় আঁচনি আপুনি লাভ কৰিব, কিন্তু কেতিয়া লাভ কৰিব, যিহেতু চৰকাৰে এতিয়ালৈকে কোনো ডেট ঘোষণা কৰা নাই, প্ৰপত্ৰ কেতিয়া বিতৰণ কৰিব। পূৰ্বে যদিও ঘোষণা কৰা হৈছিলে যে ডিচেম্বৰ মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ বাছনি প্ৰক্ৰিয়া সমাপন হ'ব আৰু জানুৱাৰী মাহৰ 10 তাৰিখৰ পৰা নতুনসকলে অৰুণোদয়ৰ ধন লাভ কৰিব, লগতে 1400 টকালৈ লাভ কৰিব। কিন্তু এই সকলো কথা কাৰ্যকৰী নহ'ল এতিয়ালৈকে। জানুৱাৰী মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, ইয়াৰ পিছত নিশ্চয়তা নাই কেতিয়া অৰুণোদয় আঁচনিৰ নতুনসকলে অৰুণোদয় আঁচনিৰ তিনকুলত হ'ব আৰু তেওঁলোকে তেওঁলোকৰ হিতাধিকাৰী হিচাপে পাব লগা ধনখিনি লাভ কৰিব। 1250 টকা পাওক বা 1400 টকাই পাওক, কেতিয়া লাভ কৰিব ইয়াৰ কোনো নিশ্চয়তা নাই। এই সংক্ৰান্তত আপোনাৰ পৰা আপোনাৰ অভিমত জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত আপুনি কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।